হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মই বনাম গাহৰি মাংস। কেনেকৈ বনাই আহক চাওঁ। এয়া মই গাহৰি মাংস লৈছোঁ, বইল কৰি লৈছোঁ। মই এতিয়া গাহৰি মাংসখিনি এক পিচ কৰি কেৰাহীত দিম, তেল ওলাব দিম। মই তেল অকণমান দিছোঁ। ইয়াৰ পৰা তেল উলিয়াই ল'ম এনেকৈ। জুইৰ ফ্লেমটো কমাই দিব, নহ'লে চিটিকি আহিব পাৰে গালৈ। এয়া মই মাংসখিনিৰ কাৰণে পিঁয়াজ, নহৰু, আদা আৰু জলকীয়া খুন্দনাত খুন্দি লৈছোঁ। এয়া চাওকচোন, মাংসখিনিৰ পৰা কিমান তেল ওলাইছে। এই মাংসৰ তেলৰ পৰা মই ইয়াত তেল অকণমান দিছিলোঁ। ইমান তেল হৈছে, মই ইয়াৰ পৰা তেল অকণমান এতিয়া ওলাই থৈ দিম। বেছি তেল দিলে ভাল নালাগে যে, বহুত বেছি হৈ যায়। ইয়াতে কাপটো তেনেকৈ ওলাই পেলাই দিম। বহুত তেল হৈছে, এইখিনি তেলতে হৈ যাব। এতিয়া মই ইয়াতে পিঁয়াজখিনি দিম। লৰাই অলপ ভাজি ল'ম এনেকৈ পিঁয়াজখিনি। এয়া পিঁয়াজ ভজা হৈ গৈছে। ইয়াতে এতিয়া মই দিম নহৰু দিলোঁ। তাৰপাছত দিম মই জলকীয়া আপোনাৰ যিমানখিনি লাগে ইমানখিনি দিব। মই বেছিকৈ ভাল পাওঁ জলকীয়া খাই, গতিকে মই তাৰপিছত এতিয়া মই ইয়াতে গোটেই মাংসখিনি দি দিম। যাতে মই এতিয়া দিম নিমখ। নিমখ দিছোঁ। এয়া হালধি, লৰাই দিব, ভালকৈ লৰাব। তাৰপাছত ইয়াতে মই দিম আদা। আদাখিনি দি দিম। আদাটো তেলত ভাজিব নালাগে, ডাইৰেক্ট মাংসতেই দি দিব। লৰাই ল'ব আৰু তাৰপাছত ইয়াতে দিম মই জিৰাৰ জালুক আৰু ধনিয়া গুড়ি। এয়া জিৰাৰ জালুক আৰু ধনিয়াৰ গুড়ি মই গুড়ি কৰি এনেকৈ টেমাতে ভৰাই থৈ দিছোঁ। ইয়াৰ পৰা এতিয়া মই দিম এখন সৰু চামুচেৰে 2 চামুচ দি দিব। আকৌ এনেকৈ লৰাই অকণমান জুইটো কমাই দিব, জুইৰ ফ্লেমটো কমাই দিব। কমাই পেলাই অলপ এনেকৈ ঢাকনি মাৰি থ'ব। এতিয়া মই মাংসখিনিত দিম আলু আৰু এয়া কোমোৰা। আপোনালোকে কোমোৰাৰ পৰা গাহৰি মাংস খাই পাইছেনে? যদি পোৱা নাই, এবাৰ এনেকৈ বনাই খাই চাবচোন। কোমোৰা আৰু এয়া আলু। এতিয়া মই দিম ইয়াতে। এইখিনি মাংসখিনি হৈ গৈছে আৰু ভাজা ইয়াতে দি দিম। ভাজা হৈছে এনেকৈ দি পেলাই ভালকৈ লৰাই দিব। লৰাই পেলাই আকৌ ঢাকনি মাৰি থ'ব। ইয়াতে অকণমান মিট মছলা দিলে দিব পাৰে, নিদিলেও নাই। মই অকণমান দি দিওঁ গোন্ধটোৰ কাৰণে, বেছি নিদিওঁ, জাষ্ট অকণমান। ইয়াতে মছলা নহ'লেও হয় গাহৰি মাংসত। অকণমান এনেই জালুক জিৰা, ধনিয়া গুড়ি, আদা নহৰু দিয়ে বহুত টেষ্টি হয়। এনেকৈ মই এনেই গোন্ধটো ভাল লাগে কাৰণে মই অকণমান মিট মছলা দি দিছোঁ। এয়া মোৰ মাংস ভাজা হৈ গৈছে। ইয়াতে এতিয়া মই পানী দিম। অকণমান লৰাই ল'ব এনেকৈ। লৰাই লৈ পেলাই এতিয়া পানী দিম, এতিয়া গৰম পানী
কম পানী দিব, এনেকৈ অলপ অলপকৈ পানীটো দিব। এনেকৈ অলপ পানী দি ল'লে তাৰপিছত আকৌ লৰাব, এনেকৈ লৰাই আকৌ ঢাকনি মাৰি থৈ দিব। মাংসখিনি চাওঁ এতিয়া আকৌ এয়া মাংসখিনি হৈ আছে। এতিয়া আকৌ এনেকৈ লৰাই দিব। লৰাই কৰি এতিয়া আকৌ পানী দিব, অলপ অলপকৈ পানীটো দিব, কাৰণ মাংসটো সিজিব লাগিবতো, কিন্তু পানী দি পেলাই সিজাব লাগিব। এনেকৈ পানী দি ল'ব, দি পেলাই আকৌ ঢাকনি মাৰি পেলাই আকৌ উতলিব লাগিব। উতলিতে মাংসটো যেতিয়া সিজি যাব, তাৰপিছত আৰু আমাৰ মাংস ৰেডি, খাব পৰা হ'ব আৰু তেতিয়া আকৌ ঢাকনি লগাই থৈছোঁ। অলমষ্ট মাংসখিনি ৰেডি। লৰাই চাব এবাৰ, ৰেডি টাইপ বনাইছোঁ। ৰেডি হৈয়ে গৈছে আৰু মাংস ৰেডি হৈ গ'ল। ইয়াতে যে কোমোৰাখিনি বেছিকৈ দেখিছেনে, কোমোৰাখিনি গোটেই গলি গৈছে, কোমোৰাৰ ইয়াতে চিনেই নাই। খাই খুব ভাল লাগিব, টেষ্টি লাগিব। এনেকৈ কোমোৰা দি, আলুটো দিয়েই, কোমোৰাও দি পেলাই এনেকৈ বনাই চাবচোন। এয়া মাংস বনোৱা হৈ গ'ল। কেনেকুৱা হৈছে জনাব, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে মোক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু মোৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই, থেংক ইউ।